আসসালামু আলাইকুম নমস্কাৰ আপোনালোকক মোৰ ব্লগলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভাল। এয়া চাওক, আজি আমি আনিছোঁ চুফিৰ কাৰণে এটা ইণ্ডিপেণ্ডেণ্ট ডে ড্ৰেছ। কি আছে তাৰ ভিতৰত, আমি এইটো মিছ'ৰ পৰা আহিছে, কি আছে তাৰ ভিতৰত এতিয়া আমি খুলি চাম দেই। এতিয়া আমি পাৰ্চেলটো অ'পেন কৰি লৈছোঁ আৰু ইয়াৰ ভিতৰত কি ওলায় সেইটো আমি চাম। ৱাও, ধুনীয়াই লাগিছে এনেই দেখাতটো। এতিয়া মই খুলিছোঁ, যিহেতু চুফি গৈছে স্কুল, চ' তাইৰ পাৰ্চেলটো আৰু ময়ে খুলি দিলোঁ। তাই আহিলে চাব। এয়া চাওক, ইয়াত আছে দুডাল বেণ্ড, মানে হাতত পিন্ধিবলৈ। এডাল এইটো মানে তাইৰ কাৰণে এইটোখন দুপাট্টা নিচিনাই হৈ যাব, ধুনীয়া লাগিছে। আৰু এইটো এটা হোৱাইট পেণ্ট আহিছে, আৰু এয়া চাওক, এতিয়া হৈছে এইটো তাইৰ কুৰ্তাটো, দেখিছেনে? মোৰতো খুব ভাল লাগিছে। আপোনালোকক কেনেকুৱা লাগিছে মোক এবাৰ কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। চাওক, হাততো এইদৰে ষ্ট্ৰেপ আছে, অলপ চাইজটো ডাঙৰ আহিছে, কিন্তু মই থৈ দিম আৰু, কাৰণ যিহেতু এইটো ড্ৰেছ তেনেকৈ পিন্ধা নহয়, বছৰত দুবাৰেই পিন্ধা হ'ব, সেইকাৰণে আৰু থৈ দিছোঁ। তেতিয়াহ'লে আপোনালোকেও যদি এইটো ড্ৰেছ অনোৱাব বিচাৰে, লিংকটো মই দি দিম, আপোনালোকে অনোৱাব পাৰিব। বাই বাই।